ডিব্ৰুগড়ৰ এজাক কুকুৰে দৃষ্টি কাঢ়িলে প্ৰতিজনৰ। দেশী বিদেশী প্ৰজাতিৰ কুকুৰে কৌতুক বঢ়ালে ডিব্ৰুগড়ৰ। সৌন্দৰ্য প্ৰতিযোগিতা আপুনি বহুত দেখিছে, কিন্তু এইবাৰ মানুহৰ সৌন্দৰ্য প্ৰতিযোগিতা নহয়, দেখুৱাব খুজিছো এজাক কুকুৰৰ অঘোষিত সৌন্দৰ্য প্ৰতিযোগিতা, য'ত ভৰি পৰিছে শতাধিক দেশী বিদেশী প্ৰজাতিৰ কুকুৰ। ডিব্ৰুগড় হাইস্কুল খেলপথাৰত এনিমেল ৱেলফেয়াৰ পিপুল নামৰ এটা সংস্থাই আয়োজন কৰিছে এই ব্যতিক্ৰমী কুকুৰ প্ৰদৰ্শনীৰ। অমৰ কনষ্ট্ৰাকশ্যনৰ পৃষ্ঠপোষকতাত আয়োজিত প্ৰদৰ্শনীখনৰ মূল উদ্দেশ্য আছিল জীৱ-জন্তুৰ স্বাস্থ্য সুৰক্ষাৰ দিশত সচেতনতা বৃদ্ধি। গৰাকীসকলে সজাই পৰাই লৈ আহিল নিজৰ নিজৰ পোহনীয়া কুকুৰ। কুকুৰ চাবলৈ ভিৰ কৰিলে ডিব্ৰুগড়ৰ জনতা। এনিমেল ৱেলফেয়াৰ পিপল আৰু পেট ফাৰ্মা মিলি পেলাই এটা ডগ শ্ব' কৰি আছে আৰু বহুত গ্ৰেণ্ড ৱেট হৈছে, যিহেতু আমি দেখিব পাইছোঁ মোৰ দেন 100 ৰেজিষ্ট্ৰেশ্যনছ হৈছে। আৰু আমাৰ যিহেতু আমি সদায় দেখোঁ যে ব্ৰিড ডগছক সদায় আনে, ব্ৰিড ডগছো আহিছে আৰু আমাৰ মেইন মটিভটো হৈছে আচলতে ইণ্ডিজক প্ৰমোট কৰা, আৰু ইণ্ডিজো আহিছে, ভাল লাগিছে আমাৰ। আৰু আমি যি ধৰণে আজি আমাৰ 6 বছৰ হ'ল এনিমেল ৱেলফেয়াৰ পিপলৰ, আমি আগতো অৰ্গেনাইজ কৰিছোঁ আৰু আজি যোনটো ৰেছপন্স পাইছোঁ বহুত ভাল হয়। আচলতে আমাক সকলোৱে বহুত ছাপোৰ্ট কৰি আহিছে 6 বছৰ ধৰি। স্বাভাৱিকতেই ডিব্ৰুগড়ৰ এই কুকুৰজাকৰ আকৰ্ষণীয় দৃশ্যই মোহাচন্ন কৰিলে প্ৰতিজনক। আৰু এনিমেল ৱেলফেয়াৰ পিপুলৰ লগতে অমৰ কনষ্ট্ৰাকশ্যনৰ এই পদক্ষেপক সকলোৱে শলাগিলে। সজাগতা আমি মাজে মাজে কৰি থাকোঁ, যিহেতু আমাৰ ৰোড ছাইডতো আমি এৱাৰনেছ কিছুমান পোষ্টাৰ্ছ লৈ পেলাই আমি কেম্প কৰোঁ আৰু মাজে মাজে আমি এডপশ্যন কেম্প কৰাই থাকোঁ। আৰু আমি আশা কৰিছোঁ যে আমাক সকলোৱে ছাপোৰ্ট কৰি যাওক আৰু আমি আগবাঢ়ি যাব পাৰোঁ। ডিব্ৰুগড়ৰ পৰা ৰাতুল গুহাৰ ৰিপৰ্ট, DY 365।